নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে অসম টিভিলৈ স্বাগতম। অসম বহুতো জাতি উপজাতিৰ ঘৰ আৰু প্ৰতিটো সম্প্ৰদায়ৰ আছে নিজৰ ইতিহাস আৰু পৰিচয়। সেইবোৰৰ ভিতৰত এটা হৈছে মৰাণ জনগোষ্ঠী, যাৰ শিপা বহুত গভীৰ, চহকী সংস্কৃতি আৰু যাৰ আজিৰ দিনলৈকে চলি থকা দাবী হৈছে নিজৰ স্বীকৃতি। আজি আমি অসমৰ মৰাণ জনগোষ্ঠীৰ আকৰ্ষণীয় ইতিহাস, সংস্কৃতি আৰু বৰ্তমানৰ স্থিতিৰ বিষয়ে আলোচনা কৰিম। এই গোষ্ঠীটো এই অঞ্চলৰ অন্যতম পুৰণি খিলঞ্জীয়া সম্প্ৰদায়, যাৰ এক চহকী উত্তৰাধিকাৰ আছে। আমি আজিৰ ভিডিঅ'টোত জানিম মৰাণ জনগোষ্ঠীৰ কাহিনী। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা লাইক দিবলৈ নাপাহৰিব। আপোনালোকৰ এটা লাইকে আমাক উৎসাহিত কৰে। আৰু যদি আপুনি চেনেলটোত নতুনকৈ আহিছে তেন্তে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব। মৰাণসকল বৃহৎ বড়ো কছাৰী কিৰাত জনগোষ্ঠীৰ এক অংশ। গৱেষকসকলে মৰাণক বড়ো কছাৰী বা কিৰাত পৰিয়ালৰ অংশ বুলি কয়। পৰম্পৰাগতভাৱে তেওঁলোকক মৰিয়া বা অষ্ট্ৰিক ভৈদৰ বুলি কোৱা হয়, যি পিছলৈ বড়োসকলৰ লগত মিলি যায়। এক জনশ্ৰুতি অনুসৰি তেওঁলোকৰ পূৰ্বপুৰুষ ম্যানমাৰৰ হুকং উপত্যকাৰ মকং বা মাইখাং নামৰ ঠাইৰ পৰা আহিছিল। কিংবদন্তি মতে মইলাং, মৰাণ আৰু মাইৰণ নামৰ তিনিজন ভাই ককাইৰ মাজৰ মৰাণ নামৰ ভাইজনে পাটকাই পৰ্বত পাৰ হৈ আহি প্ৰাচীন সৌমাৰ পীঠত বৰ্তমান উজনি অসমত বসতি স্থাপন কৰিছিল। অসমত আহোম শাসনৰ আগতে মৰাণসকলৰ টিংখং আৰু ডিব্ৰুগড়ৰ ওচৰে পাজৰে নিজা ৰাজ্য আছিল। তেওঁলোকক এক যোদ্ধা জাতি হিচাপে জনা গৈছিল, যাৰ নিজা চিফটিয়ান বা মুখিয়াল আছিল। ত্ৰয়োদশ শতিকাত যেতিয়া আহোমসকল অসমলৈ আহিছিল, মৰাণসকলে তেওঁলোকৰ সৈতে শান্তিপূৰ্ণভাৱে মিলি গৈছিল। কৌশলগত বিবাহ আৰু মিত্ৰতাৰ জৰিয়তে এই সম্পৰ্ক গঢ় লৈ উঠিছিল। চুকাফা প্ৰথম আহোম ৰজা এজন মৰাণ ৰাজকন্যাক বিয়া কৰিছিল, যাৰ ফলত শান্তিপূৰ্ণভাৱে আহোমসকল অসমত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। কালক্ৰমে মৰাণসকলে আহোমসকলৰ অধীনত হাবুঙীয়া হিচাপে সীমান্ত ৰক্ষকৰ কাম কৰিছিল আৰু বৈবাহিক সম্পৰ্কৰ জৰিয়তে আহোম ৰাজ্যৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছিল। কিন্তু এই অনুগত্য সদায় চলি নাথাকিল। অষ্টাদশ শতিকাত মৰাণসকলে আহোম শাসনৰ বিৰুদ্ধে বিদ্ৰোহত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। বিশেষকৈ মোৱামৰীয়া বিদ্ৰোহত তেওঁলোকৰ অংশগ্ৰহণে আহোম শাসনক দুৰ্বল কৰি তুলিছিল আৰু অসমৰ ইতিহাসক এক নতুন ৰূপ দিছিল। এজন মৰাণ নেতা ৰাঘৱ মৰাণ কিছু সময়ৰ বাবে আহোম সিংহাসনতো বহিছিল। বিদ্ৰোহৰ পিছত বহু মৰাণ লোকে মটক সংঘত চামিল হয় আৰু পিছলৈ অসমৰ চাহ উদ্যোগ আৰু স্থানীয় ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মৰাণ জনগোষ্ঠীৰ ঐতিহাসিক ভূমিকা কৃষিভিত্তিক জীৱন আৰু ৰাজনৈতিক সংগ্ৰামৰ এক মিশ্ৰণ। অসমৰ আন জনগোষ্ঠীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকাৰ পিছতো মৰাণসকলে নিজৰ অনন্য সাংস্কৃতিক বৈশিষ্ট্যসমূহ ধৰি ৰাখিছে। তেওঁলোক পৰম্পৰাগতভাৱে খেতিয়ক আৰু বনজ সম্পদ সংগ্ৰহকাৰী। তেওঁলোকৰ গাঁওবোৰ পিতৃতান্ত্ৰিক আৰু গাঁৱৰ মুৰব্বীজনক বৰবুঢ়া বুলি কোৱা হয়। মৰাণসকলে বহাগ বিহু কিছুমান বিশেষ ৰীতি নীতিৰে পালন কৰে। সাধাৰণ অসমীয়া প্ৰথাৰ বিপৰীতে তেওঁলোকে মঙলবাৰে বিহু আৰম্ভ কৰে। তেওঁলোকৰ বিহুৰ এক অন্যতম বৈশিষ্ট্য হ'ল গছৰ তলৰ বিহু, য'ত এজোপা ডাঙৰ গছৰ তলত সমূহীয়াভাৱে নৃত্য পৰিৱেশন কৰা হয়। যুৱতীসকলে গছৰ তলত নৃত্য কৰে আৰু যুৱকসকলে বিহু ঘৰ সাজে। উৎসৱৰ সময়ত পৰম্পৰাগত সাজ পোছাক হিচাপে মহিলাসকলে বগা বা মুগা মেখেলা চাদৰৰ সৈতে কলা ৰিহা পিন্ধে আৰু পুৰুষসকলে চুৰিয়া আৰু সোণালী ফুলৰ পাৰি থকা অসমীয়া গামোচা ব্যৱহাৰ কৰে। মৰাণ গামোচাত ৰঙা নহয়, সোণালী ফুলৰ বৰ্ডাৰ থাকে, যি অন্য গামোচাৰ পৰা একেবাৰে পৃথক। মৰাণসকল মূলতঃ তিব্বত-বৰ্মী ভাষাভাষী আছিল, কিন্তু এতিয়া তেওঁলোকে অসমীয়া ভাষা কয়। এটা সময়ত মৰাণসকলে নিজৰ তিব্বতো বাৰ্মা ভাষা ক'ব পাৰিছিল।
কিন্তু আজিৰ দিনত সেই ভাষা প্ৰায় লুপ্ত মাত্ৰ কিছু শব্দ আছে যেনে অপিতে মানে সদায় আৰু হেডুং মানে সীমা সম্প্ৰদায়টোৱে প্ৰধানকৈ অসমীয়া নৱবৈষ্ণৱ ধৰ্ম অনুসৰণ কৰে আৰু নামঘৰ আৰু সত্ৰলৈ যায় ইয়াৰ লগতে তেওঁলোকে কিছুমান লোকবিশ্বাসও মানি চলে ধৰ্মীয়ভাৱে 1600 শতিকাত শ্ৰী অনিৰুদ্ধদেৱে তেওঁলোকক বৈষ্ণৱ ধৰ্মত দীক্ষা দিয়াৰ পিছত মৰাণসকলে নামঘৰ আৰু সত্ৰ সংযোগেৰে ভক্তি আচাৰ মানিবলৈ আৰম্ভ কৰে যদিও কিছুমান প্ৰাচীন ধৰ্মীয় বিশ্বাসও একেলগে চলি আহিছে মৰাণসকলক অসমৰ এক খিলঞ্জীয়া জনগোষ্ঠী হিচাপে চৰকাৰীভাৱে স্বীকৃতি দিয়া হৈছে তেওঁলোকে মুখ্যতঃ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ গ্ৰামাঞ্চলত বাস কৰে তেওঁলোকৰ অৰ্থনীতি কৃষি আৰু বনজ সম্পদৰ ওপৰত নিৰ্ভৰশীল যদি বহু মৰাণ লোকে উচ্চ শিক্ষা আৰু চাকৰি লাভ কৰিছে সামগ্ৰিকভাৱে সম্প্ৰদায়টোৱে সামাজিক অৰ্থনৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে তেওঁলোকৰ এটা মুখ্য বিষয় হৈছে এছটি মৰ্যাদাৰ দাবী যদিও বৰ্তমান তেওঁলোকক আদাৰ বেকৱাৰ্ড ক্লাছেছ অবিচি হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে মৰাণসকলে দশক জুৰি জনজাতিৰ মৰ্যাদা বিচাৰি আহিছে তেওঁলোকে বিশ্বাস কৰে যে ই তেওঁলোকক অধিক শৈক্ষিক আৰু অৰ্থনৈতিক সুবিধা প্ৰদান কৰিব শেহতীয়াকৈ অসম চৰকাৰে তেওঁলোকক জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ অনুমোদন জনাইছে কিন্তু কেন্দ্ৰীয় চৰকাৰৰ পৰা চূড়ান্ত অনুমোদন এতিয়াও বাকী আছে এই কাৰণে অসন্তোষ বাঢ়িছে মৰাণ ছাত্ৰ সংগঠনসকলে নো এছটি নো ৰেষ্ট বুলি আন্দোলন আৰম্ভ কৰিছে 2020 চনত গঠন হোৱা মৰাণ স্বায়ত্তশাসিত পৰিষদে স্থানীয় উন্নয়নৰ কাম-কাজ চোৱাচিতা কৰাৰ কথা কিন্তু ইয়াৰ সম্পূৰ্ণ কাৰ্যক্ষমতা নিৰ্বাচন আৰু সাংবিধানিক স্বীকৃতিৰ ওপৰত নিৰ্ভৰ কৰিব মৰাণ গাঁওসমূহত প্ৰায়ে উন্নয়নৰ অভাৱ দেখা যায় যেনে পথৰ দুৰৱস্থা আৰু স্বাস্থ্য সেৱা তথা বজাৰৰ সীমিত সুবিধা অৰ্থনৈতিকভাৱে পিছপৰা আৰু বানপীড়িত কৃষিভূমিৰ বাবে বহু পৰিয়াল দৰিদ্ৰতাৰ মাজত বাস কৰে মূলসুঁতিৰ হেঁচাত পৰি আৰু নিজা ভাষা হেৰুৱাৰ ফলত সাংস্কৃতিক অৱক্ষয়ৰ আশংকাও দেখা গৈছে কিন্তু বৰ্তমান মৰাণসকলৰ মাজত নিজৰ পৰম্পৰা উপাধি আৰু উৎসৱসমূহক নতুন উৎসাহেৰে পুনৰুদ্ধাৰ কৰাৰ এক গৌৰৱবোধ গঢ় লৈ উঠিছে জনজাতিৰ মৰ্যাদা আৰু ৰাজনৈতিক স্বীকৃতিৰ বাবে তেওঁলোকৰ নিৰন্তৰ সংগ্ৰামে নিজৰ পৰিচয় ৰক্ষা কৰা আৰু সম্প্ৰদায়টোৰ ভৱিষ্যত উন্নত কৰাৰ এক দৃঢ় প্ৰচেষ্টাক প্ৰতিফলিত কৰে অসমৰ মৰাণ জনগোষ্ঠী এক সহনশীলতাৰ প্ৰতীক এক গভীৰ ইতিহাস অনন্য সংস্কৃতি আৰু স্বীকৃতি তথা বিকাশৰ বাবে এক নিৰন্তৰ যাত্ৰা অসমৰ মৰাণ জনগোষ্ঠী হৈছে যোদ্ধা কৃষক বিদ্ৰোহী আৰু পৰম্পৰাৰ সংৰক্ষক কিন্তু তেওঁলোকে আজিও দুখ কষ্ট আৰু স্বীকৃতিৰ অভাৱত ভুগি আছে তেওঁলোকৰ ইতিহাস কেৱল অতীতৰ গল্প নহয় ই অসমীয়াৰ বৰ্তমান আৰু ভৱিষ্যতৰ অংশ স্বীকৃতিৰ দাবী পৰম্পৰা পুনৰুজ্জীৱন আৰু সংগ্ৰাম এই সকলোবোৰে আমাক মনত পেলাই যে মৰাণ জনগোষ্ঠী অবিহনে অসমৰ ঐতিহ্য অসম্পূৰ্ণ এই আছিল অসমৰ মৰাণ জনগোষ্ঠীৰ গল্প ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ